নমস্কাৰ সকলোকে। আজি মই বনাম ব্ৰইলাৰ মাংস। এয়া পিঁয়াজ কাটি লৈছোঁ, বিলাহী, এয়া নৰসিংহ লগত দি বনাম। অকণমান হালধি তেলতে দি দিছোঁ, অকণমান নিমখ দি দিছোঁ, অকণমান এনেকৈ লৰাই থাকিম ভালকৈ। নৰসিংহ পাতো দি দিছোঁ। কি ধুনীয়া লাগিছে কালাৰটো, দেখিছেনে বাৰু? নৰসিংহ পাত এনেও খাব লাগে নৰসিংহ। মই মাংস বনালে এনেকৈ নৰসিংহ পাত অকণমান দি দিওঁ। আৰু ইয়াৰ লগতে ৰেড মছলা অকণমান আৰু গৰম মছলা, মিট মছলা, ধনিয়া সকলো মিক্স কৰি থোৱা আছিলে, ইয়াতে মই দি দিম। গৰম মছলা অকণমান দিব লাগে, গোন্ধটো বৰ ধুনীয়া ওলায়। আৰু ৰেড চিলিটো কালাৰ অকণমান উঠিবলৈ দিব লাগে। আপোনালোকে দিবও পাৰে, নিদিব পাৰে, দিয়ে। আপোনালোকে এনেকৈ বনাই খাইছে বাৰু, হ'লেও মোৰ ফালৰ পৰা মই যেনেকৈ বনাওঁ দেখুৱাই দিছোঁ অকণমান। আৰু লগতে মই বিলাহী এড কৰি দিম, ভাল লাগিব, সোৱাদ হ'ব অকণমান খাবলৈ। সেইকাৰণে মই বিলাহীখিনি লগতে দি দিছোঁ। মই ব্ৰইলাৰ মাংস আনিলে যিহেতু মই বিলাহী সদায় এড কৰোঁৱেই। এতিয়া কম চিমত মই বিলাহীখিনি সিজিবলৈ দিম। আপোনালোকে পাৰিলে বিলাহীখিনি সিজিবৰ কাৰণে অকণমান পানী দি দিব, ভাল হ'ব, ধুনীয়াকৈ সিজি যাব। এতিয়া বিলাহীখিনি সম্পূৰ্ণ সিজি গৈছে খুব ধুনীয়াকৈ, আৰু কালাৰো উঠি গৈছে। বিলাহী দিলে কালাৰো উঠে, মাংসখিনি আঞ্জাখিনি বৰ দেখিবলৈও খুব ধুনীয়া হয়। মই এতিয়া মাংসখিনি এড কৰি দিম লগত। মাংসখিনি মই বিলাহী পিঁয়াজৰ লগত এড কৰি দিলোঁ, ধুনীয়াকৈ লৰাই মেলি দিলোঁ। এতিয়া হৈ গৈছে। অলপ মই সিজিবৰ কাৰণে মাংসখিনি ঢাকি ৰাখিম। মই এতিয়া বাকী থকা আদা ৰচুনখিনি এড কৰি দিম, আৰু লগতে পিঁয়াজ অলপ কাটি থৈছিলোঁ, এতিয়া দি দিওঁ। মই এনেকৈ দিওঁ, বনাওঁ। পিঁয়াজখিনিও এড কৰি দিম লগত। আৰু পাত কেইখিলা আপোনাৰ নৰসিংহ পাতো আছিলে, এড কৰি দিছোঁ মই। অলপ দেৰি ঢাকি ৰাখিম সিজিবৰ কাৰণে। এতিয়া মই আলু ইয়াতে এড কৰি দিম। আলু এয়া মাংস সিজি গৈছে, আলু সিজি গৈছে ধুনীয়াকৈ, এয়া ভাগি গৈছে। মাংসও ধুনীয়াকৈ হৈ গৈছে। আপোনালোকে গ্ৰেভি কৰি ৰাখোঁ বুলিও পাৰে, আৰু জোল বনাই কৰি খাওঁ বুলিও পাৰে। আমি আজি এনেকৈয়ে খাম বুলি ভাবিছোঁ। কালাৰটো দেখিবচোন কি ধুনীয়া কালাৰ উঠিছে। এয়া ধুনীয়াকৈ সিজি গৈছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া কালাৰটো ভালকৈ উঠা নাই, কিন্তু বৰ ধুনীয়া কালাৰ এটা উঠিছে। নৰসিংহ পাত দি দিলোঁ তাতে, চেণ্টটো বহুত ধুনীয়া হৈ গৈছে। নৰসিংহ পাত দি খাবচোন এনেকৈ আপোনালোকে। এনেকৈ সিজি গ'ল, আজি ৰেডি। এয়া মই অকণমান টেষ্ট কৰিবলৈ লৈ আহিছোঁ। ছোৱালীজনীয়ে টেষ্ট কৰিব, যিহেতু ৰান্ধনীয়ে বনাই থাকিলে টেষ্ট কৰিব নালাগে। চৌৰ পৰা লৈ খাব নাপায়, ৰান্ধনীগৰাকী কেতিয়াও খাব নাপায়। লক্ষী চৰিত্ৰ লিখা আছে, আপোনালোকে চাবচোন। সেইটো কাৰণে মই বেলেগক আগে টেষ্ট কৰিবলৈ দিওঁ, কেনেকুৱা হয়। টেষ্ট কৰাচোন, গৰম হৈ আছে, লাহে লাহে খোৱা। কেনেকুৱা? ইমান টেষ্টি। আজিলৈকে খাইছোঁ, সেনেকুৱা টেষ্টটো বেলেগ, সেনেকুৱা টেষ্টটো বেলেগ। টেষ্ট লাগিছে। ঠিক আছে, আজিলৈ বাই বাই। বাই বাই। আকৌ কাইলৈ পাইছোঁ দেই। বাই বাই।